ৰাজ্য চৰকাৰে কেবিনেট যোগে আনিলে এক SOP এতিয়াৰ পৰা ভিন্নধৰ্মী লোকৰ মাজত ভূমি বিক্ৰীক লৈ অনুমতি ল'ব লাগিব। বিশেষকৈ প্ৰথমে ৰাজস্ব বিষয়াৰ কাৰ্যালয়ত আবেদন কৰাৰ পিছত সেই আবেদন চক্ৰ বিষয়াই পুনৰীক্ষণ কৰি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিব আৰু জিলা আয়ুক্তই এই আবেদনৰ ভিত্তি কৰি ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব আৰু সেই আবেদন ৰাজহ বিভাগৰ এগৰাকী নডেল অফিচাৰে পৰীক্ষা কৰাৰ পিছত অসম আৰক্ষী বিশেষ শাখালৈ প্ৰেৰণ কৰা হ'ব আৰু এই বিশেষ শাখালৈ প্ৰেৰণ কৰাৰ সময়ত বিশেষকৈ চাৰিটা দিশৰ প্ৰতি অসম ৰাজ্য চৰকাৰৰ এই তেওঁলোকে সেই SOPত এটা বিশেষ গুৰুত্ব প্ৰদান কৰিছে। মাটিগৰাকী প্ৰকৃততে বৈধ হয়নে নহয় বা মাটিৰ ক্ষেত্ৰত আচলতে জালিয়াতি আছে নেকি সেই কথা প্ৰথমে পৰীক্ষা কৰিব বিশেষ শাখাই আৰু অসম আৰক্ষীৰ সমান্তৰালভাৱে যিগৰাকী আচলতে ক্ৰেতাৰ ধনৰ উৎস পৰীক্ষা কৰা হ'ব। আৰু তৃতীয়টো আছে মাটি কিনা বেচাৰ ক্ষেত্ৰত সেই অঞ্চলটোত বিশেষকৈ সামাজিকভাৱে কিবা প্ৰভাৱ পৰিব নেকি। আৰু অতিকৈ গুৰুত্বপূৰ্ণ 4 নম্বৰ যিটো নীতি সেই 4 নম্বৰ নীতিত কোৱা হৈছে যিগৰাকী গ্ৰাহকে মাটি কিনিব সেই মাটি কিনা গ্ৰাহকগৰাকীৰ কিনা বা বিক্ৰী কৰাৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে নেকি। এই 4টা নিয়ম আৰু এই 4টা নিয়মক লৈ এতিয়াৰ পৰা বিশেষকৈ ভিন্নধৰ্মী লোকৰ মাজত যি আচলতে মাটি কিনা বেচাৰ বাবে আবেদন কৰিব লাগিব। আৰু মই যিহেতু এই মুহূৰ্তত ধেমাজি ৰাজস্ব বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু যিহেতু চৰকাৰে ইতিমধ্যে SOP আনিছে আৰু এই SOP অতি শীঘ্ৰে যিটো বলবৎ কৰাৰ দিশে আগবাঢ়িব। এই মুহূৰ্তত আমাৰ সৈতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চতিয়া আছে। আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম যে চৰকাৰে ইতিমধ্যে যিটো SOP আনিছে এই SOPৰ দ্বাৰা বিশেষকৈ এতিয়াৰ পৰা আবেদন কৰিব লাগিব। এই যদি আমি আমাৰ পিছফালে এটা ৰাজস্ব বিষয়াৰ কাৰ্যালয় যিহেতু ধেমাজি জিলাখনতো ইতিমধ্যে ভিন্নধৰ্মী লোক আছে আৰু তেনেহ'লে এই যি মাটি কিনা বেচাৰ যি ধৰণৰ অনুমতি কিন্তু তাৰ উৎস আৰু তাক লৈ আপোনালোকে কেনেধৰণৰ এই চৰকাৰে যিটো SOP আনিছে তাক লৈ কেনেধৰণৰ আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। এই বিশেষকৈ চৰকাৰৰ যিকেইটা নীতি নিৰ্দেশনা দেখুৱাইছে সেইখিনি এনে দেখিবলৈ বা শুনিবলৈ ভাল লাগে, কিন্তু এই SOP কিন্তু চৰকাৰখনে বাস্তৱত ৰূপায়িত কৰিব নোৱাৰে। বিশেষকৈ এটা শ্ৰেণী আগত ৰাখি তেখেতলোকে এই SOP প্ৰস্তুত কৰিছে আৰু যিহেতু অহা বৰ্ষত নিৰ্বাচন আহি আছে, নিৰ্বাচনক আগত ৰাখি এনেধৰণৰ SOP প্ৰস্তুত কৰিছে। যিহেতু আমি জানো উত্তৰ পূৰ্বাঞ্চলত ত্ৰিপুৰা আৰু অসমৰ বাহিৰে ক'তো ভূমি আইন সকলোতে আছে, কিন্তু অসম আৰু ত্ৰিপুৰাত ভূমি আইন নাই। ভূমি আইন নথকাৰ কাৰণে আজি এই অঞ্চলৰ জাতি জনগোষ্ঠীসমূহ কিন্তু বিপদত পৰিছে বা তেওঁলোকে আজি নিজৰ অস্তিত্বৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে। সেয়ে আমি কৈছোঁ যদি অসমখনক আপোনালোকে ভাল পায় তেতিয়া অসমখনক যদি বচাবলৈ বিচাৰে তেতিয়া তেখেতলোকে ভূমি আইন প্ৰণয়ন কৰক আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক। তেতিয়া দেখিব যে আপুনি অসমখন সুৰক্ষিত হৈছে। আজি ত্ৰিপুৰাত যিহেতু ভূমি আইন নাই বা তাত ইনাৰ লাইন পাৰ্মিট নাই, সেইবাবে তাত আজি যিসকল ভূমিপুত্ৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছে। অসমতো ঠিক একেদৰে, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু মণিপুৰ, অৰুণাচল বা মিজোৰাম বা আপুনি মেঘালয়ত চাওক, মেঘালয়ত সেই ভূমিপুত্ৰসকল বা যিসকল জনগোষ্ঠী সেইসকলে কিন্তু নিৰাপত্তাহীনতাৰ কাৰণে ভুগিব লগা হোৱা নাই। আজি যি প্ৰব্ৰজনৰ সমস্যা অসমত দেখা দিছে, যি বাংলাদেশী সমস্যা দেখা দিছে, বিদেশী সমস্যা দেখা দিছে, আদি এই বিদেশী সমস্যাসমূহ সমাধান কি কাৰণে হোৱা নাই। একমাত্ৰ ভূমি আইন যদি প্ৰণয়ন কৰি দিয়ে, আপুনি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেখেতলোকে কি কয় ব্যৱসায় বাণিজ্য কৰক, কিন্তু ভূমিৰ ওপৰত তেওঁলোকৰ অধিকাৰ নাথাকিব। অকল স্থানীয় যিসকল জনগোষ্ঠী বা যিসকল ভূমিপুত্ৰসকলত এই ভূমিৰ ওপৰত অধিকাৰ থাকিব। তেতিয়া দেখিব যে অসমখন অট'মেটিক 100% বাচি গৈছে। আৰু সেই অসম জাতীয়তাবাদী যুৱ পৰিষদে দীৰ্ঘদিনীয়া দাবী অসমত ভূমি আইন প্ৰৱৰ্তন কৰক আৰু আন্তৰ্জাতিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক। তেতিয়া দেখিব যে আপুনি অসমখন বাচিছে। আৰু এই যি কিনোতাৰ কথা কৈছে, কিনোতাৰ টকাৰ উৎসৰ কথা কৈছে বা বিশেষভাৱে 4টা যি নীতি ধৰা কৈছে, সেই 4টা নীতি প্ৰকৃত অৰ্থত বলবৎ হোৱাৰ ক্ষেত্ৰত কিমান ফলপ্ৰসূ হ'ব বুলি আপুনি নহয়। সেয়ে কৈছোঁ যে এই যিকেইটা নীতি নিৰ্দেশনা কৈছে সেইখিনি বাস্তৱত ৰূপায়িত কৰিব পাৰিব জানো। কোনোবা এজনে ব্যক্তিয়ে যেতিয়া মাটি ক্ৰয় কৰিব, তেখেতৰ উৎস তেখেতে যদি দুৰ্নীতি কৰিয়ে সেই উৎস উপাৰ্জন কৰিছে, সেই কথা তেখেতৰ নথিপত্ৰ তেখেতে উল্লেখ কেতিয়াও নকৰে। আৰু তাৰ সমান্তৰালকৈ তেখেতৰ এজন ব্যক্তিয়ে যেতিয়া মাটি ক্ৰয় কৰিছে সেই সময়ত তেখেতৰ ৰাষ্ট্ৰৰ কাৰণে কি ভয়াৱহ নহ'ব পাৰে, তাৰ পাছতো সেই ৰাষ্ট্ৰৰ কাৰণে তেখেতে কিছুমান বেয়া চিন্তা কৰিব পাৰে। তেনে ব্যক্তিক যদি মাটি আগতে বিক্ৰী কৰিলে তেতিয়া কি হ'ব। সেয়ে কৈছোঁ যে এইবিলাক অবাস্তৱ, এইবিলাক বাস্তৱত ৰূপায়িত কৰিব নোৱাৰে। সেইকাৰণে অসম চৰকাৰে অসমক ভাল পায় যদি অসমৰ হৈ কাম কৰিব বিচাৰিছে তেতিয়াহ'লে ভূমি আইন প্ৰৱৰ্তন কৰক।
হয়, এয়া আছিল অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া। আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে বাস্তৱত এই বৰ্তমান যে অসম চৰকাৰে যিখন SOP আনিছে সেই SOP কাৰ্যকৰী কেন্দ্ৰৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আছে। আৰু বিশেষভাৱে এই যি আচল নীতি এই নীতি তেওঁ ইতিমধ্যে 2024 নিৰ্বাচন কেন্দ্ৰিক বুলি অভিহিত কৰিছে। সমান্তৰালভাৱে ৰাজ্য চৰকাৰে যদিহে অসমৰ খিলঞ্জীয়া লোকৰ বা ৰাইজৰ যদি ভূমি যদি সুৰক্ষাৰ কথা ভাবিছে তেনেহ'লে অতি শীঘ্ৰে ভূমি আইন অনাৰ দাবী উত্থাপন কৰিছে। সমান্তৰালভাৱে আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰৱৰ্তনৰ কথা দাবী তুলিছে অসম জাতীয়বাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।